ফিনিচিং মোৰ আৰু একো উপায় নাই মানে 300 টকাটো দিবলৈও মোৰ লগত নাই এতিয়া মানে সেইটোৱে মোৰ সহায়টোৱে লাগে। নমস্কাৰ, মই শ্ৰী দেৱজিৎ গগৈয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টি ৰাংচালি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাংচালি গাঁও। আমাৰ ৰাংচালি গাঁওখন আচলতে এটা বৃহৎ ডাঙৰ অঞ্চল। এই ৰাংচালি গাঁওখনত আমি বহু জনগোষ্ঠীৰ লোকে বসবাস কৰোঁ আৰু আমি সকলোৱে একতা যিডাল আমাৰ এনাজৰী আচলতে আমাৰ ৰাংচালি গাঁওখনত আছোঁ, সেই একতা এনাজৰীডাল যাতে ছিঙি নাযায়, ভাগি নাযায়, সদায় আমি বান্ধি ৰাখিবলৈ চেষ্টা কৰোঁ। আজি এই কথাটোলৈ আপোনালোকক ক'ব বিচাৰিছোঁ, যিহেতু বেংগলী সম্প্ৰদায়ৰ এগৰাকী মহিলা একেবাৰে অসুস্থ হৈ আছে। আচলতে মই খবৰটো পাইছিলোঁ আমাৰ গাঁৱৰ সুনীত গগৈ গাঁও প্ৰধান ডাঙৰীয়াৰ পৰা খবৰটো পাইছিলোঁ। আচলতে এতিয়া যি ঠাইৰ খবৰটো আচলতে পাইছোঁ, সেই ঠাইডোখৰ আচলতে তেখেতৰ লাভ নপৰে যদিও তেখেতে আচলতে খবৰবোৰ কেনেকৈ পায়, খবৰটো পাই মোক যেতিয়া তেখেতে জনালে, মই তালৈ যাওঁ বুলি ওলাইছোঁ আৰু সেই মানুহঘৰত আচলতে কি পৰিৱেশ হৈ আছে অকণমান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু মই খবৰ পোৱা অনুসৰি এই বাইদেউগৰাকী দেখিছে প্ৰায় অসুস্থ হৈ থাকে, একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি। আচলতে কিনো হৈছে, আচলতে কেনেধৰণৰ পৰিস্থিতিত আছে, কি বেমাৰ হৈছে, তাকে আমি অকণমান বুজিবলৈ আহিলোঁ। বাইদেউ আপোনাৰ নামটো জনাবচোন। মোৰ নাম ৰিণ্টি দত্ত। ৰিণ্টি দত্ত নহয় জানো? আপোনাৰ গাঁও? ৰাংচালি গাঁৱৰ পৰা কৈছোঁ, ৰাংচালি গাঁৱতে থাকোঁ। যিহেতু আমি গম পোৱা অনুসৰি আপোনাৰ বেমাৰ হৈ আছে বুলি গম পাইছিলোঁ। আপোনাৰ যিখিনি সাঁচতীয়া ধন টকা আছিলে, সেই বেমাৰত সকলোখিনি টকা ইতিমধ্যে চিকিৎসাৰ সেৱা আপুনি চিকিৎসা কৰোঁতে আচলতে শেষ হৈছে বুলি গম পাইছোঁ। এতিয়া আমাৰ ৰাইজক ক'ব লাগে আপোনাৰ আচলতে কি অসুখ হৈছে, কেনেকুৱা ধৰণৰ কি হৈছে, অকণমান ৰাইজক যদি আপুনি কথাবোৰ সুন্দৰকৈ বুজাই কয় তেনেহ'লে ৰাইজে নিশ্চয় বুজি পাব। মোৰ আজি মোৰ বেমাৰটো ষ্টাৰ্টিং হৈছিলে প্ৰথমত জ্বৰৰ পৰা হৈছিলে। আজি 1 বছৰ 9 মাহ হৈ আছে মই অসুস্থ হোৱা। আজি 1 বছৰ 9 মাহ হোৱাৰ আগৰ কথাটো কৈছোঁ। তেতিয়াৰ পৰা ষ্টাৰ্টিং মোৰ যেতিয়া জ্বৰ হৈছিলে, সামান্য জ্বৰ হৈছে। জ্বৰ হোৱাৰ পাছত মই এনেকৈ আৰু 2-3 দিন চাই লৈছোঁ জ্বৰটো কমে নে নকমে বুলি। তাৰপিছত কমিলে, জ্বৰটো কমিলে আৰু তাৰপিছত মূৰ চুৰ ঘূৰাইছে, ঘৰত থাকিব নোৱাৰিছোঁ, মানে একদম দুৰ্বল হৈ পৰিছোঁ। তাৰপিছত লগে লগে মেডিকেল ট্ৰিটমেণ্ট কৰিলোঁ। কৰাৰ পাছত ধৰা পৰিছে যে মোৰ ৰাইট ছাইডত মানে কফ বহুত ধেৰ জমা হৈ গৈছে। টেষ্ট কৰিলোঁ, প্ৰাইভেটত দেখাইছিলোঁ, কিন্তু সঁচা কথা প্ৰাইভেটত দেখাইছিলোঁ কেলে মোৰ মানুহ কোনো নাই ঘৰত, যে মোৰ ল'ৰা এটা আছে, মই আছোঁ, বাইদেউটো বৃদ্ধ আৰু হাজবেণ্ডটো লোকৰ দোকানত কাম কৰে। তাৰপাছত ডিব্ৰুগড়ত মই গৈ এই ওচৰৰ এজনী আমাৰ গোটৰ এজনী মাইকী মানুহ লৈ গৈছোঁ, গৈ দেখাই আহিছোঁ। এতিয়া বুকুত এইফালে এক চাইডত পুৰা মোৰ কিবা হৈ গৈছিলে, এইটো কফ জমা হৈ গৈছিলে। কফ জমা হৈ ডক্টৰে কৈছে তাৰ পৰা গেছ হৈ গৈছিলে, মানে এইটো বেলেগ কিবা ধৰণৰ বেমাৰ হৈ যাব পাৰিছিলে, কিন্তু জল্দি বহুত দেৰিও কৰিছিলোঁ, মই অলপ দেৰিও কৰি দিলোঁ। তাৰপাছত হ'ল এইবিলাক, তাৰপিছত ভাল হৈ গৈছোঁ। এইবিলাক ট্ৰিটমেণ্ট কৰি ভাল পাইছোঁ। পোৱাৰ কেইদিনমান পাছত আকৌ বেছি নহয় 1.5 মাহ পাছত আকৌ বেমাৰ পৰিল। একদম শৰীৰ অসুস্থ হৈ গৈছে, কি হৈছে নাই গম নাপাওঁ। একদম গা হাতকেইটা একদম জ্বলে, মানে খজুৱাই জ্বলে, এনেকৈ দাগ হৈ গৈছে। এই বগা হোৱা নাছিলে, প্ৰথমত কলা আছিলে, একদম জ্বলি গৈছিল। তাৰপিছত অসুস্থ আকৌ যেতিয়া হৈ গৈছোঁ, আকৌ মই বাউণ্ডাৰী দেখালোঁ। বাউণ্ডাৰীত ইয়াত দেখাইছোঁ। বাউণ্ডাৰীত দেখাওঁতে মোক কৈছে, মেডিকেল ৰেফাৰ কৰিছিলে যে ডিব্ৰুগড় মেডিকেল যাব লাগিব, টেষ্ট দিব লাগিব, ব্লাড একদম নাই। তাৰপাছত মানুহটো লৈ গৈছিলে, সেইদিনা বুধবাৰ আছিলে, মানুহটো বন্ধ থাকে দোকান, সেইকাৰণে সি লৈ গৈছোঁ। গৈ আহি তাৰপিছত মানুহটোক কৈছে, ব'ল নহ'লে পইচা পাতি নাথাকিলেও কাৰোবাৰ পৰা ধাৰ চাৰ কৰি হ'লেও যি হ'লেও নহ'লে লৈ যাম। নালাগে, মেডিকেল এতিয়া গ'লে কিমান কষ্ট, এতিয়া কোনে ৰখি দিব। কোনো নাই, হ'ব দিয়া, আকৌ মই ক'ৰবাত দেখাই ল'ম পাছত। এতিয়া অলপ এই দৰৱকেইটা খাই যদি আৰাম পাই যাওঁ। দৰৱটো খাই আৰু আৰাম পালোঁ আৰু মনে মনে আছোঁ। আকৌ গাটো একদম বেয়া হৈছে, মানে এনেকৈ ৰখাই নাই মানে বেমাৰটো। তাৰপিছত এনে জাৰা পোকা কৰিছোঁ, মই বহুত জাৰা পোকা কৰিছোঁ। যোনে যি কৈছে মানে য'ত ইয়াত দেখা, এইটো কৰ সেইটো কৰ, চব কৰিলোঁ। পইচা পাতি যিমান আছিলে মানে মোৰ পাছতে খৰচা কৰি কিনি পুৰা মানে মোৰ এতিয়া অক্ষম, মানে মই এতিয়া ফিনিচিঙত আহি গৈছোঁ, মানে প্লাছ ফিনিচিং মোৰ আৰু একো উপায় নাই, মানে
এতিয়া মই যে ভাল ডক্টৰক দেখাম উপায় নাই। এনে মানুহ মোক কয় মানে ইমান পইচা ইয়াত খৰচা নকৰি বাহিৰত যা। বাহিৰত গ'লেওতো মোৰ মানুহ লাগিব, মোক কোনে ৰক্ষা কৰি দিব। ইয়াত হ'লেতো গাঁৱৰ মানুহ কোনো হ'লেও গৈ এদিন থাকি দিব, সি এদিন থাকিলে এনেকে ন। এইটোৱে কথা। আৰু মই মানে এতিয়া এনেকৈ হৈছে লাষ্ট ট্ৰিটমেণ্ট মই আকৌ ডিব্ৰুগড় মাৰ্চত কৰি আহিছোঁ। আৰু এতিয়া মই মানে হাত দাঙি দিছোঁ, মই নোৱাৰোঁ আৰু মানুহটোক মোক কিমান কম। সেইকাৰণে আৰু মই এতিয়া সহায় মানে কি আৰু হিমন্ত ছাৰৰ পৰা যদি এটা কাগজ কোনোবা যদি লিখি কিনি মোক দিয়ে যে এই কাগজটো মই যদি মেডিকেলত জমা দিয়াৰ পাছত যদি মোৰ যদি ট্ৰিটমেণ্টটো য'ত 500 টকাৰ জেগাত মেডিকেলত এতিয়া 300 টকাত কাম হৈ যায়, সেই 300 টকাটো দিবলৈও মোৰ লগত নাই এতিয়া। মানে সেইটোৱে মোৰ সহায়টোৱে লাগে, মোক খাবলৈ নালাগে। মানে আপোনাৰ চৰকাৰলৈ অনুৰোধ যাতে আপোনাৰ যিটো বেমাৰ হৈ আছে সেই বেমাৰটো মানে যিটো খৰচ আচলতে সেই খৰচ দিয়া যদি সুবিধাখন যদি আমাৰ এই দুখীয়া মানুহক আচলতে কৰি দিব পাৰে। এতিয়া মোৰ এইটো চব হাত চাত চব বেকা হৈ গৈছে, আঙুলি চাঙুলি এইবিলাক কাম এটা কৰিব নোৱাৰো। ল'ৰাটো ক্লাছ 5ত পঢ়ে, একদম এইবিলাক তাত একদম অৱস্থা নাই। মানে গোটেই বডিটো এতিয়া মই দেখাব নোৱাৰিছো, একদম অৱস্থাই নাই। এই নিজে নিজে হৈ গৈছে এনেকে। আপোনাক এইখিনিতে মই আপোনাক কথা এষাৰ সুধো। এতিয়া আপুনি আমাৰ চৰকাৰৰ যি আঁচনি আছে, আঁচনিসমূহ আপুনি লাভ কৰিছে নে? আপুনি কি কি পাইছে? মই সঁচা কথা কওঁতে মই খালি চাউলটো পাওঁ আৰু মই উড়নোদয় আঁচনি নেপাওঁ আৰু পোৱাই নাই, নেপাওঁ কি কৈছোঁ, পোৱা নাই। আৰু গেছো নাই পোৱা। কেলে কি মোৰ ৰেচন কাৰ্ডত মোৰ হাজবেণ্ডৰ নাম আগত দিয়া হৈছে, থৈ দিছে। সেইটো মই উদাহৰণ কৰিবলৈ সেইদিনা ইয়াত খোৱাঙত গৈছিলোঁ, তাতো অফিচত কাম এতিয়া বাইদেউ হোৱা নাই, পাছত হ'লে খবৰ হ'লে আমি কম বুলি ক'লে। এতিয়ালৈকে হোৱা নাই বুলি আমাৰ কামটো নাই হোৱা, সেইকাৰণে নেপাওঁ। মই খালি আত্মসহায়ক গোটত আছো বুলি মই চৰকাৰী যিমান আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে যিমান আমাৰ লোন চোন দিছে এইকেইটাইহে পাইছোঁ, এইকেইটাই ঘূৰাই আছো। সঁচাই ক'ব লাগিব এই একেবাৰে দুখীয়া মানুহবোৰ আচলতে কেনেকে বাদ পৰি যায় সেইটো এটা আচলতে বহু লক্ষণীয় কথা। আচলতে আমি চিন্তা কৰিব লাগিব এই বস্তুবোৰ আচলতে কাৰ নেতৃত্বত হয়। এই আপোনাৰ ছাৰ্ভে কৰা কিনখিনি মানুহক দিব লাগে, এনেকুৱা দৰিদ্ৰ যিখিনি সীমাৰেখাৰ তলৰ মানুহ আচলতে তেওঁবিলাকহে এই আঁচনিসমূহ পাব লাগে। কিন্তু প্ৰায় দেখিবলৈ পাইছোঁ সকলো তেখেতৰ থকাৰ পিছতো কিন্তু চৰকাৰী আঁচনিত কিছু ব্যক্তি সোমাই থাকে। তো এনেকুৱা ব্যক্তিসকলক আচলতে চাব লাগে, চৰকাৰেও এইবিলাক ক্ষেত্ৰত নিৰীক্ষণ কৰিব লাগে, চকু দিব লাগে। এনেকৈ যদি চকু দিয়ে তেনেহ'লে এনেকুৱা দৰিদ্ৰ দুখীয়া মানুহ কেতিয়াও বাদ পৰি নাযাব বুলি মই ভাবোঁ। ইতিমধ্যে মই গম পাইছোঁ এই ঘৰটো যে দেখিছোঁ, ঘৰটো আচলতে গম পাইছোঁ আপোনাৰ নহয় বোলে। মোৰ এই যে মোৰ হাজবেণ্ডৰ যে ডাঙৰ বাইদেউ আছে, তেওঁৰ নামত মই ইয়াত আহি কিনি যেতিয়া মই বিয়া হৈ সোমাই আহিছোঁ 14 চনত, তাৰ পৰা এই বাইদেউৰ মই একদম মানে এভৰিথিং যিমান কাগজ পত্ৰ আছে, যিমান ডকুমেণ্টছ আছে মই বনাই দিলোঁ। তাৰ খালি ভোটাৰ আইডিটোহে আহি পাইছিলোঁ। মই লৰ মাৰি 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 মই নেপালে কি হ'ব, সি পাব যদি তাৰ পৰাতো মই পাম, সেনেকে ভাবি কিনি মই ঘৰ একেলগত থাকোঁ। ভাইটিয়ে চাই আছে তাক। এতিয়া আচলতে মানে এই ঘৰটো আপোনাৰ নহয় বাইদেউ গৰাকী নহয় জানো? এতিয়া ধৰি লওক চৰকাৰী যিটো আৱাস যোজনা আঁচনি মতে এই ঘৰটো পাইছিল বাইদেৱে পাইছিল। এতিয়া আপোনালোকে লগতে থাকে, আপোনাৰ ঘৰটো সেই পিছফালতোহে তাৰমানে পেচাটো ন। যিহেতু ইতিমধ্যে আপোনালোকে গম পাইছেই এই দৰিদ্ৰ পৰিয়ালটো আচলতে অসহায় হৈ পৰিছে। আচলতে তেখেতলোকক এতিয়া চিকিৎসাৰ কাৰণে কিছু টকাৰ আচলতে আৱশ্যক হৈছে। মই আমাৰ এই ৰাংচালি গাঁৱৰ সকলো সদাশয় ব্যক্তিক মই কথা ক'ব বিচাৰোঁ, এই মানুহগৰাকীক আমি যিমানখিনি পাৰোঁ আমি অকণমান যদি মানৱতাৰ খাতিৰত অকণমান যদি সহায়ৰ হাত আগবঢ়াব পাৰোঁ, তেখেতে উন্নত চিকিৎসাৰ বাবে আচলতে আগবাঢ়িব পাৰিব। গতিকে মই আপোনালোকলৈ এইটোৱে অনুৰোধ জনাওঁ, এই দুখীয়া অসহায় মানুহজনক যাতে আপোনালোকে সহায় কৰে। ধন্যবাদ।